নমস্কাৰ এই মুহূৰ্তত দিব বিচাৰো ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 2 আগষ্ট। গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যবাসীক দিব লৈছো আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। মাত্ৰ 24 ঘণ্টা, হয় মাত্ৰ 24 ঘণ্টা সময় বান্ধি দিয়া হৈছে মিয়াক। হয় মাত্ৰ 24 ঘণ্টা সময় আছে মিয়াৰ হাতত। মিয়াৰ হাতত এতিয়া বেছি সময় নাই, মাত্ৰ 24 ঘণ্টা সময়। আৰু এই 24 ঘণ্টাৰ পিছতেই মিয়াৰ প্ৰত্যেকজন মিয়াৰ ঘৰে ঘৰে সোমাব দল সংগঠনসমূহে। জনাইছো সবিশেষ, ভিডিঅ'টি অলপ স্কিপ নকৰাকে শেষলৈকে চাই থাকিব। সময় নাই মিয়াৰ হাতত, একেবাৰে সময় নাই মিয়াৰ হাতত। ঘৰে ঘৰে সন্দেহজনক নাগৰিকক বিচাৰি চলিব বৃহৎ অভিযান। আৰম্ভ হ'ব অপাৰেশ্যন মিয়া। হয়, অপাৰেশ্যন মিয়াৰ জৰিয়তে অসমৰ পৰা বিতাড়িত কৰা হ'ব সংখ্যালঘু মুছলমান তথা বেদখলকাৰী মিয়াসকলক। 2 আগষ্টৰ ডেডলাইন ইতিমধ্যে বান্ধি দিয়া গৈছে। আজিৰ দিনটোতেই ডেডলাইন বান্ধি দিয়া হৈছে মিয়াসকলক। একুৰি জাতীয় জনগোষ্ঠীয় সংগঠনৰ অভিযানত কঁপিব এতিয়া শিৱসাগৰ। দয়া নাই ক্ষমা নাই নীতিৰে আগবাঢ়িব দল সংগঠনসমূহে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত উচ্ছেদ চলাৰ সময়তে এতিয়া আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে আজি অপেন চেলেঞ্জ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হয়, ৰেজাউল কৰিম চৰকাৰৰ মন্তব্য, মুখ্যমন্ত্ৰীয়ে যদি ৰাইজৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিব নোৱাৰে কৈ দিয়ক, ৰাইজে নিজৰ ব্যৱস্থা নিজে ল'ব। হয়, ইতিমধ্যে ৰেজাউল কৰিম চৰকাৰৰ ডাঙৰ হুংকাৰ। সুৰক্ষাৰ লাইচেন্স পৰ্টেল মুকলিৰ দিনাই আমচুৰ বৃহৎ সিদ্ধান্ত। চৰকাৰে লাইচেন্স প্ৰদান কৰি যি পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে এয়া বৃহত্তৰ অসমীয়া জাতিটোৰ বাবে বিপদজনক হ'ব বুলি মন্তব্য। চৰকাৰৰ এনে ব্যৱস্থাৰ তীব্ৰ বিৰোধিতা কৰিছে আমচুৱে। আমচুৰ মূল শ্লোগান হৈছে ঘৰে ঘৰে শিক্ষা। সংখ্যালঘু সমাজ যিহেতু শিক্ষাৰ ক্ষেত্ৰত বিশেষকৈ পিছপৰা, সেয়ে শিক্ষাৰ জৰিয়তে সংখ্যালঘু সমাজক আগুৱাই লৈ যোৱাৰ বাবে আমচুৱে গ্ৰহণ কৰিছে ডাঙৰ সিদ্ধান্ত। সমগ্ৰ আগষ্ট মাহটোত শিক্ষাৰ প্ৰসাৰৰ বাবে ঘৰে ঘৰে বিদ্যালয় কাম কৰিব আমচুৱে। আমি সিংহাত বিশ্বাসী নহয়, আমি মৰম ভাতৃত্ববোধৰ বিশ্বাসী বুলি ৰেজাউল কৰিম চৰকাৰৰ এনে মন্তব্য। অস্ত্ৰতকৈ কলম অধিক আটাইতকৈ শক্তিশালী বুলি মন্তব্য। পৃথিৱীত এনে কোনো অস্ত্ৰ নাই যে কলমক ভেদ কৰিব পাৰে। এই মন্তব্য আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ। সুৰক্ষাৰ লাইচেন্স পৰ্টেল মুকলিৰ দিনাই আমচুৰ সভাপতিৰ এই বৃহৎ সিদ্ধান্ত। লগতে তেখেতৰ মন্তব্য, অসম চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যদি নিৰাপত্তা দিব নোৱাৰে, নিৰাপত্তাৰ ব্যৱস্থা কৰিব নোৱাৰে, তেনেহ'লে কৈ দিয়ক অসমৰ ৰাইজে নিজে নিৰাপত্তা কৰিব, নিজৰ নিৰাপত্তা নিজে কৰি ল'ব বুলি মন্তব্য ৰেজাউল কৰিম চৰকাৰ। অসমৰ মাটিত USTM থকা হ'লে মই ইমান দিনে শেষ কৰি দিলোহেঁতেন, এনে মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 2 বছৰ পিছত USTM যে থাকিব তাৰ কোনো গেৰাণ্টি নাই বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। ইয়াৰ লগতে আছে আৰু কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টি শেষলৈকে চাই থাকিব। USTMৰ আচাৰ্য মেহবুল হকৰ কিবা হৈছে, নিশ্চয় কিবা হৈছে, কি চৰ্চাত থাকিব বিচাৰে। USTMৰ বিল্ডিং বনোৱা ঠাইখিনি ৰিজাৰ্ভ ফৰেষ্টত আছে বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অহা 2 বছৰলৈ USTM থাকিব নে নাই তাৰ কোনো গেৰাণ্টি নাই, কাৰণ মেঘালয়ৰ বন বিভাগৰ ভূমিত আছে USTM। ৰিজাৰ্ভ ফৰেষ্টত নিৰ্মাণ কৰিছে USTM। অসমৰ মাটিত USTM থকা হ'লে ইমান দিনে মই ভাঙিয়ে পেলালোহেঁতেন। মই ভগৱানক সদায় খাটি থাকো USTM ভাঙিব লাগে। সৰ্বোচ্চ ন্যায়ালয়ে দিয়া জাননীত আছে এই তথ্য। USTMক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসমবাসী এটা শিক্ষানুষ্ঠানক লৈ, আগশাৰীৰ শিক্ষানুষ্ঠানক লৈ এনেকুৱা ধৰণৰ মন্তব্য কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত শোভা পালেনে? আপোনালোকে ভিডিঅ'ৰ কমেণ্টত এবাৰ নিশ্চয় জনাই যাব।